Hello viewers, Rigamis Assamese চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। লগতে সকলোকে নতুন বছৰ আৰু ভোগালী বিহুৰ ওলগ জনাই। এতিয়া যেহেতু বিহু বতৰটো সকলোৱে ঘৰত পিঠা, লাৰু, লস্কৰা সকলো বনোৱা হয়। আৰু বিহু বতৰ বুলি সকলোৱে বজাৰৰ পৰা অনাই চেষ্টা কৰি থাকে। সেয়ে আপোনালোকলৈ লৈ আহিছো ঘৰতে কেনেকৈ সহজভাৱে নাৰিকলৰ লাডু, তিলৰ লাৰু আদি খুব সহজভাৱে বনাব পাৰি। চাওঁচোন আহক কেনেকৈ বনাওঁ। লাডু বনাবৰ বাবে আমি নাৰিকল লৈছোঁ 2টা আৰু চেনি 1 কাপ লৈছোঁ। নাৰিকলখিনি ৰুকিবৰ বাবে আমি ওপৰৰ ক'লা বাকলিটো এৰুৱাই লৈছোঁ। এতিয়া নাৰিকলৰ ওপৰৰ ক'লা অংশটো কাটি পেলাই আমি মিক্সিত সৰুকৈ মিক্সিত দি দিম। এয়া নাৰিকলৰ গুড়িখিনি ৰেডি হৈ গৈছে। মই মিক্সাৰত পি লৈছোঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ৰুকনিও পিচিব পাৰে বা পিহিব পাৰে। মই চেনিখিনি মিক্সাৰতে পিহি লৈছোঁ। আপোনালোকে যদি বিচাৰে তেনেকৈ মিক্সাৰতে পিহি ল'ব পাৰে, কাৰণ চেনিখিনি মিক্সাৰত পিহি ল'লে গোটা হৈ নাথাকে। এতিয়া চেনি আৰু নাৰিকলখিনি ভালদৰে মিহলাই লৈছোঁ। এনেকৈ মিহলোৱাৰ পিছত আমি অলপ দেৰি ৰাখি দিম। এনেকৈ আমি 20 মিনিটমান ৰখা হ'ব চেনি আৰু নাৰিকলখিনি মিক্স কৰাৰ পিছত। এতিয়া আমি জুই দিয়া আগতে নাৰিকলৰ মিশ্ৰণখিনি কেৰাহীত ঢালি দিছোঁ। জুই নিদিয়া আগত যদি নাৰিকলৰ মিশ্ৰণখিনি কেৰাহীত দি দিয়া হয় তেতিয়া লাগি নধৰাৰ চান্স থাকে। কেৰাহীত জুই নিদিয়া আগতে যদি নাৰিকলৰ অংশখিনি কেৰাহীত দিয়া হয় তেতিয়া তলৰ অংশখিনি ৰঙা হৈ নপৰে আৰু লাডুখিনি বগা বগা হয়। এতিয়া জুইটো লগাই দিছোঁ। এতিয়া স্লিম ফ্লেমত দি আমি নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি লৰাই আছোঁ লাহে লাহে। যাতে মন কৰিব নাৰিকলৰ মিশ্ৰণখিনি যাতে কেৰাহীত লাগি নধৰে, তেনেকৈ একেলগে আপোনালোকে লৰাই থাকিব। এনেকৈ লৰাই থাকিব যাতে নাৰিকলৰ মিশ্ৰণখিনি ৰঙা হৈ নাযায়। সঘনাই লৰাই থাকিব। এনেকৈ আমি স্লিম ফ্লেমত আমি নাৰিকলৰ মিশ্ৰণখিনি লৰাই আছোঁ। এতিয়া নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি আঠা আঠা হৈ পৰিছে। মই 20 মিনিটমান লৰাই আছোঁ। নাৰিকল আৰু চেনি মিশ্ৰণখিনি যেতিয়া আমি ভাজি আছোঁ বৰ ধুনীয়া ফুৰফুৰীয়া গোন্ধ এটা আমি পাইছোঁ। আৰু অলপ দেৰি পিছত নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি ৰেডি হৈ যাব। এয়া আপোনালোকে দেখিবলৈ পাইছে নাৰিকলৰ মিশ্ৰণখিনি ৰেডি হৈ গৈছে। কেৰাহীখনৰ পৰাই আমি লাডু বনাম নিজৰ চাইজ মতে। আপোনালোকেও নিজৰ চাইজ মতে লাডুটো তৈয়াৰ কৰিব পাৰিব। এয়া নাৰিকলৰ মিশ্ৰণখিনি তৈয়াৰ হৈ গৈছে। আমি কেৰাহীত ৰাখিয়ে লাডু বনাবলৈ চেষ্টা কৰিম। আপোনালোকেও নিজৰ চাইজ অনুসাৰে বনাব পাৰিব। এয়া মই এটা কেৰাহীত থাকোঁতে লাডু এটা বনাবলৈ চেষ্টা কৰিছোঁ। এইটো লাডুটো হৈ গৈছে। নাৰিকলৰ লাডু মই কৰি আছোঁ। আপোনালোকেও মন কৰিব যাতে নাৰিকলৰ লাডুটো গোল হয়, কাৰণ নাৰিকলৰ লাডুটো গোল হ'লেহে এনেও দেখিবলৈ ধুনীয়া লাগে। সেইবাবে গোল কৰিবলৈ আপোনালোকেও চেষ্টা কৰিব। এয়া মই নাৰিকলৰ লাডুখিনি অলপ খৰকৈ বনাইছোঁ, কাৰণ নাৰিকলৰ লাডুখিনি বহুত দেৰি যদি হৈ যায় তেতিয়া অলপ টান হৈ যোৱাৰ চান্স থাকে। মধ্যে এতিয়া নাৰিকলৰ লাড়ুখিনি তৈয়াৰ হৈ গ'ল। আমি নাৰিকল লৈছিলোঁ 2টা, তাৰে 2টা নাৰিকলৰ লাড়ু ওলালে 33। মই মোৰ নিজৰ চাইজ মতে নাৰিকলৰ লাডুখিনি বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও এনেকৈ ঘৰতে সহজভাৱে নাৰিকলৰ লাডু তৈয়াৰ কৰিব পাৰে। যদি মই নাৰিকল লাড়ু বনোৱা পদ্ধতিটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।